কেন্দ্ৰীয় চৰকাৰলৈ বাজেট অধিৱেশনৰ পূৰ্বে কংগ্ৰেছৰ দাবী দেশৰ দৰিদ্ৰ জনতাক সকাহ দিয়াৰ অৰ্থে নতুন জিএছটি নীতি অনাৰ দাবী কেন্দ্ৰীয় চৰকাৰক যোৰহাটত সংবাদমেল সম্বোধন কৰি নতুন জিএছটি নীতি প্ৰৱৰ্তনৰ দাবী জনালে সাংসদ গৌৰৱ গগৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো সমালোচনা কংগ্ৰেছ সাংসদগৰাকী মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত অসমৰ স্থান দেশৰ ভিতৰতে ৩১ সংখ্যক স্থানত কিন্তু ধনী মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত নৱম স্থানত আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হয়তো ২০২৬ৰ ভিতৰত দেশৰ প্ৰথম ৫জন মুখ্যমন্ত্ৰীৰ তালিকাত নাম সোমাব পাৰে হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল যোগে এই মন্তব্য লোকসভাৰ বিৰোধী উপদলপতি গৌৰৱ গগৈৰ আহা মাহত ফেব্ৰুৱাৰী ১ তাৰিখে কেন্দ্ৰ চৰকাৰে নিজৰ নতুন বছৰৰ বাজেট প্ৰকাশ কৰিব যে এইবাৰ ২০২৫ চনৰ বিত্তীয় বাজেটত কেন্দ্ৰ চৰকাৰে নতুন জিএছটি নীতি তেওঁলোকে মুকলি কৰক দুখীয়া মানুহে ইনকাম টেক্স নিদিয়ে কিন্তু প্ৰত্যেক বস্তুত যিদৰে জিএছটি বৰ্তমান চৰকাৰে লগাই দিছে আজি ধনীতকৈ বেছি দুখীয়া মানুহ আৰু মধ্যম বৰ্গে জিএছটিৰ জৰিয়তে টেক্স ভাৰত চৰকাৰক দিয়ে অসমৰ ভিতৰত অসমৰ মুখ্যমন্ত্ৰীজনে প্ৰথম দিনৰ পৰাই কি কৈ আছিল যে তেওঁ অসমখনক ভাৰতৰ ৫টা শীৰ্ষ ৰাজ্যৰ তালিকাত তেওঁলোকে লৈ যাবলৈ বিচাৰে কেন্দ্ৰত বিজেপি চৰকাৰ ৰাজ্যত বিজেপি চৰকাৰ এতিয়া মানৱ উন্নয়নৰ ইণ্ডেক্স যদি আমি চাওঁ হিউমেন ডেভেলপমেণ্ট ইণ্ডেক্স যদি আমি চাওঁ আজি অসমৰ ৰেংক হ'ল 31 গোটেই ভাৰতৰ ভিতৰত হিউমেন ডেভেলপমেণ্ট মানে শিক্ষা স্বাস্থ্য খাদ্য খোৱা পানী আমাৰ প্ৰকৃতি ৰাস্তা চেনিটেশ্যন গোটেই ভাৰতৰ ৰাজ্যৰ তালিকাত আজি অসম হ'ল ৩১ নম্বৰত